প্ৰিয় বন্ধুসকল সাজিদ ক্ৰিয়েচনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কথা পাতিম নিজকে সুখী কৰি ৰাখিবলৈ আমি কি কৰা উচিত, অৰ্থাৎ আপুনি আপোনাক নিজকে সুখী কৰি ৰখাৰ 7টা টিপছ জনাম আজিৰ ভিডিঅ'ৰ জৰিয়তে। এই 7টা টিপছ মনত ৰাখিলে আপুনি নিশ্চয় নিজকে সুখী কৰি ৰাখিব পাৰিব। ব্যস্ততাৰে ভৰা এই জীৱনত নিজৰ ওপৰত মনোনিৱেশ কৰাটো কেতিয়াবা অতিকৈ কঠিন হৈ পৰে। অফিচ আৰু পৰিয়ালৰ মাজত মানুহে নিজৰ সুখৰ যত্ন ল'ব নোৱাৰে। ব্যক্তিজন কৰ্মৰ হেঁচা আৰু ঘৰুৱা দায়িত্বৰ মাজত ইমানেই আবদ্ধ হৈ পৰে যে নিজৰ কথা ভাবিবলৈ সময় নাপায়। কিন্তু আমি আপোনালোকক জনাই দিওঁ যে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে সুখী হোৱাটো অতি প্ৰয়োজনীয় আৰু নিজৰ ব্যস্ত জীৱনত নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো অতি প্ৰয়োজনীয়। প্ৰিয় বন্ধুসকল, সেয়ে আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনাম যে কেনেকৈ সৰু সৰু কথাবোৰত মনোযোগ দি নিজকে সুখী কৰি ৰাখিব পাৰিব। মননশীলতা আৰু বৰ্তমানক উপভোগ কৰা। প্ৰিয় বন্ধুসকল, আমি প্ৰায়ে ভৱিষ্যত বা অতীতকে অনবৰতে স্মৰণ কৰি থাকোঁ, কিন্তু মাইণ্ডফুলনেছ অৰ্থাৎ বৰ্তমানত সম্পূৰ্ণৰূপে জীয়াই থাকি আমি মানসিক শান্তি আৰু সুখ বিচাৰি পাব পাৰোঁ। মনক কষ্ট দিয়া অতীতক স্মৰণ কৰিলে মানসিক অশান্তি আৰু বৃদ্ধি পাব পাৰে। সেয়ে নিজৰ বৰ্তমানক লৈ ভাবক আৰু জীৱনটো উপভোগ কৰক। সুখী হ'বলৈ সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰক। প্ৰিয় বন্ধুসকল, সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি সেইবোৰ সম্পূৰ্ণ কৰিলে আত্মসন্তুষ্টি আৰু সুখৰ অনুভৱ হয়। উদাহৰণস্বৰূপে কিতাপ পঢ়া বা নতুন অভ্যাস গ্ৰহণ কৰাৰ দৰে সৰু সৰু লক্ষ্যই বৃহৎ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। ইতিবাচক চিন্তা আৰু আত্মকথা। প্ৰিয় বন্ধুসকল, ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰি আমি মানসিক চাপ হ্ৰাস কৰিব পাৰোঁ। নিজকে ভাল আৰু উৎসাহজনক কথা ক'লে আত্মবিশ্বাস দৃঢ় হয়, যাৰ ফলত মানুহ সুখী অনুভৱ কৰে। প্ৰকৃতিৰ সৈতে সময় কটাব পৰা। প্ৰিয় বন্ধুসকল, বাহিৰত খোজ কঢ়া, সূৰ্যৰ পোহৰ গ্ৰহণ কৰা আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে। ই কেৱল সতেজ কৰাই নহয়, আমাৰ সুখ আৰু সন্তুষ্টিও বৃদ্ধি কৰে। ছাৰপ্ৰাইজ। প্ৰিয় বন্ধুসকল, নিজৰ বা আনক সৰু সৰু ছাৰপ্ৰাইজ দিয়াটোৱেও আপোনাক সুখ দিব পাৰে। প্ৰিয় মিঠাই হওক বা মৰম লগা টোকা হওক, ই আমাৰ জীৱনত সুখ প্ৰদান কৰাত সহায় কৰে। আত্মযত্ন আৰু নিজকে ভাল পোৱা। প্ৰিয় বন্ধুসকল, দিনটোৰ হুলস্থুলত নিজৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। ভাল গৰম পানীৰে গা ধুৱাই হওক, প্ৰিয় কিতাপ পঢ়াই হওক, অলপ সময় ধ্যান কৰাই হওক, নিজকে ভাল পোৱাটোৱে আমাক মানসিক শান্তি আৰু সুখ প্ৰদান কৰে। সৃষ্টিশীলতা। প্ৰিয় বন্ধুসকল, সৃষ্টিশীল কিবা এটা যেনে চিত্ৰকলা, লিখা, সংগীত বা বাগিচাৰ কামত লিপ্ত হ'লে আমাক নিজকে সুখী কৰি ৰাখিব পাৰোঁ। এই কাৰ্যই কেৱল মানসিক শান্তি প্ৰদান কৰাই নহয়, ইয়াৰ জৰিয়তে আপুনি নিজকে প্ৰকাশ কৰিবলৈ সক্ষম হ'ব, যিয়ে আপোনাক সুখ প্ৰদান কৰিব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনালোঁ যে আপুনি নিজকে সুখী কৰি ৰাখিবলৈ 7টা টিপছ। আপুনি এই 7টা টিপছ অনুসৰণ কৰি নিজকে সদায় সুখী ৰাখক। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায়। আমাৰ এই ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।